জলজীৱন আঁচনিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ পানী যোগান নধৰাকৈয়ে জহি খহি যাবলৈ ধৰিছে বহু জলজীৱন আঁচনিৰ অধীনৰ পাইপ বৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ বহু পানী যোগান আঁচনি এতিয়া এৰাবাৰীত পৰিণত হৈছে কাম সম্পূৰ্ণ হোৱাৰ পিছতো এবছৰে নাই যোগানৰ ব্যৱস্থা নাই বৰহলা বিলৰ পানী যোগান আঁচনি নিম্নমানৰ কামেৰে ধন আত্মসাতৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি পুনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছো আমাৰ সৈতে নকুল তালুকদাৰ আছে নকুল তালুকদাৰ কেনে ধৰণৰ দুৰ্নীতি হৈছে কি অনিয়ম হৈছে সবিশেষ জানিব বিচাৰিছো হয় আইসাংপা আসলে জলজীৱন মিছন আঁচনি এতিয়া ঠিকাদাৰৰ পকেট গৰম কৰা আঁচনি বিষয়া কৰ্মচাৰীৰ পকেট গৰম কৰা আঁচনিত পৰিণত হৈছে জলজীৱন আঁচনিৰ নামত কোটি কোটি টকা ওলাই গৈছে যদিও এৰাবাৰীত পৰিণত হৈছে জলজীৱন আঁচনিৰ সেই নিৰ্মীয়মান গৃহ বা নিৰ্মীয়মান টেংকি মই এই মুহূৰ্তত সৰ্থেবাৰীৰ সমীপত থকা বৰখলা বিলৰ পথাৰ পানী যোগান আঁচনিৰ দৃশ্য দেখুৱাব বিচাৰিছো কি ধৰণে আসলতে কাম কৰি ঠিকাদাৰে ধন উলিয়াই নিয়াৰ প্ৰচেষ্টা চলাইছে বিগত এবছৰ ধৰি এই বৰখলা বিলৰ পথাৰ পানী যোগান আঁচনিটো এইদৰে পৰি আছে বিগত এবছৰে সম্পূৰ্ণ হোৱাৰ পিছতো আজিলৈকে কিন্তু এই ঠাইৰ মানুহে পানী এটুপিও নাপালে অৰ্থাৎ হৰ ঘৰ নল হল কিন্তু জল নহল যি শ্লোগান আছিল হৰ ঘৰ নল হৰ ঘৰ জল কিন্তু সেয়া আসলতে শ্লোগানতেই আবদ্ধ থাকিল কাৰণ ৰাইজে পানী পাবলৈ সক্ষম নহল বৰপেটাৰ বহু এনেকুৱা পানী যোগান আঁচনি আছে যিবিলাক পানী যোগান আঁচনিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বা ধনো সম্পূৰ্ণৰূপে উলিয়াই নিয়া হৈছে কিন্তু ৰাইজে পানী নাপালে যোৱাকালি বিধানসভাৰ মজিয়াত সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে এই কথাটো উত্থাপন কৰি সমগ্ৰ বিষয়টো কিন্তু স্পষ্টভাৱে উন্মোচিত কৰিছে এই মুহূৰ্তত মই স্থানীয় যিগৰাকী ব্যক্তি এই পানী যোগান আঁচনি পৰিচালনা সমিতিৰ সভাপতি হিচাপে আছে মই তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ এই পানী যোগান আঁচনিটোৰ প্ৰায় এবছৰে সম্পূৰ্ণ হ'ল পানী পালেনে ৰাইজে পানী বৰ্তমানলৈকে আমি পোৱা নাই পানী কাৰণে আহি আছোঁ আমি যত্ন কৰি আছোঁ তেওঁলোকক মাতি আছোঁ তেওঁলোকে পানী দিব পৰা নাই কিবা এটা কি ভেজাল লাগি আছে আমি নাজানো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এই যিটো ঘৰ বনাইছিলে কেইবাটাতো ফাট মেলিছে সেইটো হয় কামবোৰ কেনেকৈ কৰিছে আমাক কোনো ৰাইজক লৈ কাম দেখুৱাই কাম কৰা নাই তেওঁলোকে নিজেই কৰিছে এতিয়া কামবিলাক দেখা যায় যে কিছু কিছু খুঁত ওলাইছে সেইবিলাক তেওঁলোকে চাই চিতি সম্পূৰ্ণ ৰাস্তা এটা কাষেদি কৰি দিয়াৰ কথা আছিল বৰ্তমান ৰাস্তাটোও কৰি দিয়া নাই গতিকে এতিয়া কমপ্লিট ৰাস্তাটো নোহোৱাকৈ তেওঁলোকে এতিয়া উদ্ধাৰ হ'ব বিচাৰি আছে মই এই বস্তুটো দেখুৱাব বিচাৰিছোঁ যিটো পথ হ'ব লাগিছিলে প্ৰায় 3 ফুট অখত গেটখন ফিটিং কৰি থৈ দিছে এতিয়া এই পানী যোগান আঁচনি যিটো হয়তো খটখটি দিব লাগিছিল নহ'লে ৰাস্তা বনাই দিব লাগিছিলে একো নকৰাকৈ এবছৰে সম্পূৰ্ণ হোৱা দেখুৱাই এতিয়া ঠিকাদাৰ যিগৰাকী আছে শ্বাহজাহান খান সম্পূৰ্ণ ধন উলিয়াই নিয়াত ব্যস্ত আৰু এই সম্পূৰ্ণ ধন উলিয়াই নিয়াৰ কাৰণে তেওঁ এতিয়া বিষয়া কৰ্মচাৰীক মেনেজ কৰাত ব্যস্ত আৰু এই যিটো আঁচনি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই আঁচনিটো আছিল আচলতে গাঁৱৰ কাৰণে আৰু এই আঁচনিটো বহিলগৈ টাউন এলেকাত যাৰ কাৰণে এতিয়া এই যি ধন উলিয়াই নিয়াৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আছে ঠিকাদাৰ শ্বাহজাহান খান আমি পুনৰ কৈছোঁ যে আচলতে বৰপেটা জিলাত এনেকুৱা বহু আঁচনি আছে য'ত আঁচনিবিলাকৰ নামত কোটি কোটি টকা খৰচ কৰা হৈছে কিন্তু সেই যি হিতাধিকাৰী হ'ব লাগে সেই হিতাধিকাৰীয়ে কিন্তু কোনো ধৰণৰ পানী পোৱা নাই পুনৰ মই এই আঁচনিটো দেখুৱাব বিচাৰিছোঁ এই আঁচনিটোত প্ৰায় 35 লাখ টকা খৰচ কৰা হৈছে আৰু এনেকুৱা আঁচনি আজিৰ দিনটোত আমি কেইবাখনো আমি প্ৰতিদিন টাইমৰ দৰ্শকক দেখুৱাম আচলতে আমি দেখুৱাব বিচাৰিছোঁ যে জলজীৱন মিছন আঁচনি সম্পূৰ্ণ হোৱাৰ নামত কোটি কোটি টকা ইতিমধ্যে বিভাগৰ পৰা উলিয়াই দিয়া হৈছে বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এই যি অকৰ্মান্যতা বা যি কমিশ্যন ৰাজ কিন্তু আজি স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছে এই আঁচনিটোৰ জৰিয়তে কাৰণ এই আঁচনিৰ 63 গৰাকী হিতাধিকাৰী আছে 63 ঘৰ প্ৰত্যেকৰে ঘৰৰ হয়তো সন্মুখত নল হৈছে কিন্তু বিগত এবছৰে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ